নমস্কাৰ সকলো সেমিষ্টাৰৰ শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ কথা ক'ব লৈছোঁ যে ৰিস্কুটিনি ৰিভলিউশ্যন কৰিলে আপোনালোকৰ কেতিয়া লাভ হয়, কোনে কৰিলে লাভ হ'ব আৰু বেটাৰমেণ্ট আচলতে কোনসকল শিক্ষাৰ্থীয়ে দিব লাগে অৰ্থাৎ ইম্প্ৰুভমেণ্ট মাৰ্ক কেতিয়া লাভ কৰিব পাৰি, ৰিস্কুটিনি আৰু ৰিভলিউশ্যননো কি, কেতিয়া কৰিলে ক্লিয়াৰ হোৱাৰ সম্ভাৱনা, এই সকলোখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। আপোনালোকে চাব, অতি গুৰুত্বপূৰ্ণ। আৰু বেটাৰমেণ্টনো কি, বেটাৰমেণ্ট নম্বৰ বাঢ়েনে, আচলতে কোনে বেটাৰমেণ্ট দিব লাগে, এই সকলোখিনি কথা মই আজি আপোনালোকক জনাম। এপ্লিকেশ্যন ফৰ্ম অফ ৰিস্কুটিনি কেনেকুৱানো মই তাৰ আগতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আৰু ইভেলুৱেশ্যন অফ এনচাৰ স্ক্ৰিপ্টনো কেনেকুৱা ধৰণৰ, এই বিষয়ে মই দেখুৱাই লৈছোঁ। এইখন আপোনালোকৰ ৰিস্কুটিনি আৰু ৰিভলিউশ্যনৰ কাৰণে আচলতে আপোনালোকে কৰিব পাৰে। এনেকৈ এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে নিজৰ ষ্টাডি চেণ্টাৰৰ কোঅৰ্ডিনেটৰ হতুৱাই চাইন মৰাই আপোনালোকে এইখন নিৰ্দিষ্ট অফিচত জমা দিব লাগিব। কিমান টকা দিব লাগিব তাত উল্লেখ কৰা আছে, এনেদৰে আপোনালোকে যাব লাগে। আচলতে কিছু নীতি নিৰ্দেশনা আছে, তাৰ আগতে আপোনালোকে এইখিনি পঢ়ি ল'ব। আৰু এই ফৰ্মখন আপোনালোকে ৱেবছাইটতে পাব। বেটাৰমেণ্ট আৰু ইম্প্ৰুভমেণ্টৰ এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। কাৰোবাৰ যদি নম্বৰ কম হৈছে, বেছি কৰিব বিচাৰে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি পেলাই আপোনালোকৰ ষ্টাডি চেণ্টাৰৰ কোঅৰ্ডিনেটৰ হতুৱাই চহী কৰি জমা দিব লাগিব। মই এতিয়া ক'ম কোন সকলে আচলতে দিলে আচলতে NC পৰিৱৰ্তে আপোনালোকৰ ক্লিয়াৰ হয় বা আপোনালোকৰ কোনখিনিয়ে বেটাৰমেণ্ট দিলে লাভ হয়। সাধাৰণতে চাবলৈ গ'লে আমি যদি চাওঁ, আপোনালোকে এই ফৰ্মকেইখন এক্সামিনেশ্যন আপোনালোকৰ ৱেবছাইটৰ যি এক্সামিনেশ্যন ডাউনলোড আছে তাৰ পৰা আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখিনি আপোনালোকে উলিয়াব পাৰিব ইচ্ছুকসকলে। সাধাৰণতে দেখা গৈছে যে যি ৰিভলিউশ্যন আৰু ৰিস্কুটিনি আগৰ এক্সাম হৈ গৈছিলে, মই প্ৰায় আজি 1 বছৰ ধৰি মই নিৰীক্ষণ কৰিছোঁ যে প্ৰায় সকলে কিন্তু NC আহে। ৰিভলিউশ্যনে হওক আৰু ৰিস্কুটিনিয়ে হওক, আপোনালোকে নিশ্চয় জানে যে ৰিস্কুটিনি মানে আপোনালোকৰ বহীখন স্কুটিনি কৰিব, যে নম্বৰটো দিয়াত খেলি মেলি হৈছে নেকি। আৰু ৰিভলিউশ্যন মানে আপোনালোকে যিটো নম্বৰ পালে আপোনালোক সুখী নহয় আৰু বহীখন পুনৰ পৰীক্ষকে চেক কৰিব, অন্য এজন পৰীক্ষকে চেক কৰি তেতিয়া কি হৈছে বহীখন চোৱাকৈ ৰিভলিউশ্যন বুলি কয়। ৰিস্কুটিনি হৈছে পৰীক্ষকে আপোনাৰ বহীখনত দিয়া নম্বৰৰ বিপৰীতে আপোনাৰ মাৰ্কশ্বিটত মাৰ্কছ আহিছে নাই সেইটো নিৰীক্ষণ কৰা আছে। সাধাৰণতে ৰিস্কুটিনি আৰু ৰিভলিউশ্যনত দুই এজনৰহে ক্লিয়াৰ হোৱা দেখা যায়। ৰিস্কুটিনি আৰু ৰিভলিউশ্যন সাধাৰণতে সেইসকলে কৰা উচিত যিসকলৰ 1ৰ পৰা 5ৰ ভিতৰত 5 মাৰ্ক কমিছে কোনো ছাবজেক্টত, তেওঁলোকে কৰিলে আচলতে ক্লিয়াৰ হোৱাৰ সম্ভাৱনা থাকে। কিন্তু 1ৰ পৰা যদি 5তকৈ যদি বেছি কমিছে তেনেহ'লে কিন্তু তেখেতসকলে ৰিস্কুটিনি বা ৰিভলিউশ্যন নকৰাই ভাল। কাৰণ তাৰ পৰিৱৰ্তে তেওঁলোকে আচলতে বেক এক্সাম দিলেহে উপকৃত হয়, কাৰণ বেক এক্সাম দিবই পাৰে কোনো ছাবজেক্টত উত্তীৰ্ণ হ'লে। কিন্তু 5তকৈ বা 4তকৈ যদি বেছি কমিছে তেনেহ'লে ৰিস্কুটিনি আৰু ৰিভলিউশ্যন সাধাৰণতে ক্লিয়াৰ হোৱা দেখা নাযায়। বেটাৰমেণ্ট আৰু ইম্প্ৰুভমেণ্ট দিশটো হৈছে কোনোৱে উত্তীৰ্ণ হৈছে কোনো ছাবজেক্টত কিন্তু নম্বৰ কম পাইছে বা 55 পোৱা নাই, তেওঁলোকে নমছৰ কাৰণে বা ফাৰ্ষ্ট ক্লাছৰ কাৰণে 60 কাৰণে যদি তেওঁলোকে পুনৰ সেই পৰীক্ষাটো দিব বিচাৰে তেনেহ'লে কৰা আবেদনকে আচলতে বেটাৰমেণ্ট বা ইম্প্ৰুভমেণ্ট বুলি কোৱা হয়। উত্তীৰ্ণ হৈছে কিন্তু ভাল নম্বৰৰ বাবে পুনৰ পৰীক্ষা দিব বিচাৰিছে আৰু তাৰ কাৰণে কৰা আবেদনকে বেটাৰমেণ্ট বুলি কোৱা হয়। এটা সুবিধা আছে যে বেটাৰমেণ্ট দিলে বেটাৰমেণ্টত যদি আগৰ পৰীক্ষাতকৈ কম নম্বৰ পায় তেনেহ'লে আগৰ নম্বৰটোৱে থাকে, সেইকাৰণে কোনো অসুবিধা নাই। বেটাৰমেণ্টত কম পালেও যদি আগতে যিটো থাকিব সেইটোৱে হয়, সেইকাৰণে বেটাৰমেণ্ট দিব পাৰে, আপোনালোকৰ কোনো চিন্তা নাই, এইটো এটা সুবিধা থাকে। এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনৰ লগতে সকলো ধৰণৰ প্ৰশ্ন উত্তৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলো ধৰণৰ প্ৰশ্ন উত্তৰ চাব পৰাকৈ মেম্বাৰশ্বিপ লৈ আজিলৈ আহোঁ। ধন্যবাদ।